মোৰ অনুভৱ বাইদেৱে বক্তা বাইদেৱে কৈ গ'ল যিহেতু ময়ো এগৰাকী অভাগিনী বুলি ক'ব লাগিব যিখিনি যেনেকৈ দেউতাই মায়ে শিক্ষা দিছিল সেই শিক্ষা চাগে আমি সমাপ্ত কৰিব নোৱাৰিলোঁ অদূৰ ভৱিষ্যত মনৰ যি অনুভৱ আজি এই ঠাইলৈ আহি খুবেই লাভান্বিত হৈছোঁ আৰু মোৰ ছোৱালী বন্যাপাৰা একাদশ শ্ৰেণীৰ তাইক মই আগলৈ যাতে খুব আগুৱাই নিবলৈ মই চেষ্টা কৰিম বুলি মই ভাবিছোঁ তাইৰ আছে আশা আকাংক্ষা তাই ওপৰলৈ যোৱাৰ বহু হেঁপাহ আছে সেইখিনি যাতে মই মোৰ তাইৰ দেউতাকে হেঁপাহ পলুৱাই মই যেন আগুৱাই নিয়াত মই সহায় কৰিম বুলি মই তাইক কথা দিছিলোঁ তাইৰ মাজতে উচ্চ মাধ্যমিক পৰীক্ষাত তাই খুব গাটো বেয়া আছিলে তাই খুব ভাল ৰিজাল্ট কৰিম বুলি আৰু আমিও আশাবাদী আছিলোঁ তাইৰ প্ৰতি তাই নোৱাৰিলে তাইৰ অসুখৰ কাৰণে কিন্তু আহি থকা আগন্তুক যি পৰীক্ষা তাত তাইক আমি মানে বহুত সহায় কৰিম বুলি ভাবিছোঁ আৰু আপোনাৰ কথাৰে মোক আজি এনেকুৱা এটা ঠাইলৈ লৈ গ'ল য'ত নেকি দেউতা মায়ে বহু কষ্টৰে দেউতা খেতিয়ক আছিল আজি মই এনেকুৱা এটা ড্ৰেছ পিন্ধিছোঁ বহু কষ্টৰে বহুত মানে কষ্টৰে আমি গোটাই দেউতাৰ আদৰ্শৰে আমি আগুৱাই আজি এই স্থান পাইছোঁহি ময়ো সমাজখনৰ লগত জড়িত আৰু মোৰ সন্মুখত পাই মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল উপস্থিত ছাত্ৰ ছাত্ৰীসকলক মই এটাই অনুৰোধ অহংকাৰ নকৰিবা কোনো মই পাৰিছোঁ মই কৰিম তাক লৈ কেতিয়া অহংকাৰ নকৰিবা সদায় সামান্য ভুল হ'বলগীয়া নিশ্চয় যাতে মা দেউতাই যেনেকৈ শিকায় তেনেকৈ তোমালোকে শিকিবা কেতিয়াও বেয়া কেতিয়াও যাতে অবাধে নাযাবা তাকে মই আৰু আগন্তুক মোৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকৰ শুভেচ্ছা যাচিছোঁ যাতে তেওঁলোক আগন্তুক পৰীক্ষাত খুব সফলেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কৰি আনক ধন্যবাদ।